নমস্কাৰ এই মুহূৰ্তত কৃষকসকলৰ পৰা আৰম্ভ কৰি শিক্ষাৰ্থীসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই শেহতীয়াভাৱে ঘোষণা কৰা অনুযায়ী শিক্ষাৰ্থীসকলৰ বেংক একাউণ্টত প্ৰতি মাহে 300 টকা প্ৰদান কৰিব তো কোনবোৰ শিক্ষাৰ্থীসকলে 300 টকা প্ৰতি মাহে লাভ কৰিব যদি জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গক চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক তো আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল শিক্ষাৰ্থীসকলৰ বাবে তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই শিক্ষাৰ্থীসকলৰ বাবে এনেকৈ এখন আপডেট প্ৰদান কৰিছে তো ইয়াতে কি লিখা আছে পঢ়ি বিতংভাৱে আপোনালোকক বুজাই দিছোঁ তো ইয়াতে লিখা আছে দশম শ্ৰেণীৰ ভাগিনসকললৈ শীঘ্ৰে আমি আৰ্থিকভাৱে অনগ্ৰসৰ পৰিয়ালৰ মেট্ৰিক পৰীক্ষাৰ বাবে সাজুৱা শিক্ষাৰ্থীসকলক 6 মাহৰ বাবে মাহিলী 300 টকাকৈ প্ৰদানৰ পৰিকল্পনা কৰিছোঁ তো ইয়াতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰা অনুযায়ী যিসকল দৰিদ্ৰ ঘৰৰ শিক্ষাৰ্থীয়ে মেট্ৰিক পৰীক্ষা দিব সেইসকল শিক্ষাৰ্থীক অসম চৰকাৰে 6 মাহৰ বাবে প্ৰতি মাহে 300 টকা প্ৰদান কৰিব তো আপোনালোকৰ ঘৰতো যদি মেট্ৰিক পৰীক্ষাৰ পৰীক্ষাৰ্থী আছে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গক চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব তো বলক এতিয়া আমি আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল কৃষকসকলৰ বাবে তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকে PM কিষাণ আঁচনিৰ টকা পাই থাকিবলৈ অতি শীঘ্ৰে কৰিব লাগিব কৃষক পঞ্জীয়নত নিজৰ নাম অন্তৰ্ভুক্ত তো আপোনালোকে যদি এতিয়ালৈকে কৃষক পঞ্জীয়নত নিজৰ নামখন অন্তৰ্ভুক্ত কৰা নাই তেন্তে অতি সোনকালে নিজৰ অঞ্চলৰ CSC চেণ্টাৰত গৈ কৃষক পঞ্জীয়নত নিজৰ নামখন অন্তৰ্ভুক্ত কৰি ল'ব লাগিব তো ইয়াতে কোৱা অনুযায়ী কৃষকসকলে বাধ্যতামূলকভাৱে কৰিব লাগিব কৃষক পঞ্জীয়ন তো কৃষক পঞ্জীয়ন যদি এতিয়ালৈকে কৰা নাই তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গক চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব যাতে আপোনালোকৰ বন্ধুবৰ্গসকলেও কৰিব পাৰে কৃষকৰ পঞ্জীয়ন তো কৃষক পঞ্জীয়ন কৰিবলৈ অতি শীঘ্ৰে নিজৰ অঞ্চলৰ CSC চেণ্টাৰত গৈ যোগাযোগ কৰক।